শীঘ্ৰেই বৃদ্ধি পাব লোকসভাৰ আসনৰ সংখ্যা। আজিৰ দিনটোৰ এক গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো। লোকসভাৰ আসনৰ সংখ্যা 543ৰ পৰা বৃদ্ধি পাব 850খনলৈ। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত আনিছে প্ৰস্তাৱ। মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ প্ৰস্তাৱনা হৈছে। 2029ৰ লোকসভা নিৰ্বাচনৰ পৰাই কাৰ্যকৰী হ'ব পাৰে এই ধৰণৰ সিদ্ধান্ত। 2011 লোকপিয়লৰ যি তথ্য সেই তথ্যই হ'ব মূল ভিত্তি। ৰাজ্যসমূহৰ 815 আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আসন বৃদ্ধি পাব 35খনলৈ। সংসদৰ বিশেষ অধিৱেশনত মোদী চৰকাৰে আনিব এই প্ৰস্তাৱটো গৃহীত হ'বলৈ প্ৰয়োজন হ'ব সংসদৰ 2/3 সদস্যৰ সমৰ্থন। প্ৰস্তাৱটোৰ বিৰুদ্ধে সৰব হৈছে বিৰোধী ৰাজনৈতিক শিবিৰ। বিৰোধীৰ মতে 2021ৰ লোকপিয়লৰ তথ্য মূল ভিত্তি হ'ব লাগে। সংৰক্ষণৰ ভিত্তিতেই সংৰক্ষণৰ প্ৰস্তাৱো দিছে বিৰোধীয়ে, অৰ্থাৎ মহিলাৰ বাবে সংৰক্ষিত আসনত থাকিব লাগে পিছপৰা শ্ৰেণীৰো সংৰক্ষণ। 2029ৰ এপ্ৰিলত হ'ব দেশৰ সাধাৰণ নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এই প্ৰস্তাৱটো আইনৰ ৰূপ দিয়াৰ চেষ্টা চলাব মোদী চৰকাৰে। লোকপিয়লৰ যি তথ্য সেই তথ্যই হ'ব মূল ভিত্তি। ৰাজ্যসমূহৰ 815 আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আসন বৃদ্ধি পাব 35খনলৈ। সংসদৰ বিশেষ অধিৱেশনত মোদী চৰকাৰে আনিব এই প্ৰস্তাৱটো গৃহীত হ'বলৈ প্ৰয়োজন হ'ব সংসদৰ 2/3 সদস্যৰ সমৰ্থন। প্ৰস্তাৱটোৰ বিৰুদ্ধে সৰব হৈছে বিৰোধী ৰাজনৈতিক শিবিৰ। বিৰোধীৰ মতে 2021ৰ লোকপিয়লৰ তথ্য মূল ভিত্তি হ'ব লাগে। সংৰক্ষণৰ ভিত্তিতেই সংৰক্ষণৰ প্ৰস্তাৱো দিছে বিৰোধীয়ে, অৰ্থাৎ মহিলাৰ বাবে সংৰক্ষিত আসনত থাকিব লাগে পিছপৰা শ্ৰেণীৰো সংৰক্ষণ। 2029ৰ এপ্ৰিলত হ'ব দেশৰ সাধাৰণ নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এই প্ৰস্তাৱটো আইনৰ ৰূপ দিয়াৰ চেষ্টা চলাব মোদী চৰকাৰে। লোকপিয়লৰ যি তথ্য সেই তথ্যই হ'ব মূল ভিত্তি। ৰাজ্যসমূহৰ 815 আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আসন বৃদ্ধি পাব 35খনলৈ। সংসদৰ বিশেষ অধিৱেশনত মোদী চৰকাৰে আনিব এই প্ৰস্তাৱটো গৃহীত হ'বলৈ প্ৰয়োজন হ'ব সংসদৰ 2/3 সদস্যৰ সমৰ্থন। প্ৰস্তাৱটোৰ বিৰুদ্ধে সৰব হৈছে বিৰোধী ৰাজনৈতিক শিবিৰ। বিৰোধীৰ মতে 2021ৰ লোকপিয়লৰ তথ্য মূল ভিত্তি হ'ব লাগে। সংৰক্ষণৰ ভিত্তিতেই সংৰক্ষণৰ প্ৰস্তাৱো দিছে বিৰোধীয়ে, অৰ্থাৎ মহিলাৰ বাবে সংৰক্ষিত আসনত থাকিব লাগে পিছপৰা শ্ৰেণীৰো সংৰক্ষণ। 2029ৰ এপ্ৰিলত হ'ব দেশৰ সাধাৰণ নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এই প্ৰস্তাৱটো আইনৰ ৰূপ দিয়াৰ চেষ্টা চলাব মোদী চৰকাৰে।